শিলিখা বিষয়ে এজোপাই নি হ্যাঁ এজোপাই হবে মোৰ লগত আৰু ভকতজন আপুনি নহয় জানো আপোনাক এতিয়া সমৰ্থন আপোনাৰ কোনো মাতি আছে গতিকে এই ভাগ হৈছে অক্ষয় মন্দিৰ আৰু মণিপুৰ ভাগ হৈছে গুৰুৰা অক্ষয়বন্দী কেনেকৈ হ'ল গুৰুৰাখনো কেনেকৈ হয় অক্ষয়বন্দী হৈছে শংকৰদেৱে প্ৰথম যেতিয়া নাম কীৰ্তন আৰম্ভ কৰিছিল শংকৰদেৱৰ দিনৰ পৰাই নাম কীৰ্তন ওলাইছে আগতো কি আছিল আমি একো নাজানো তেওঁ যেতিয়া প্ৰথম নাম কীৰ্তন আৰম্ভ কৰিছিল বন্দি ভাগ জ্বলাই লৈছিল এই বন্দি ভাগ তেতিয়া দিনৰ পৰা এতিয়া দিনলৈকে 24 ঘণ্টাই এনেদৰে জ্বলি বন্দি ভাগৰ কোনোদিন ক্ষয় ক্ষতি হোৱা নাই বন্দি ভাগৰ ক্ষয় ক্ষতি নোহোৱাৰ কাৰণে বন্দি ভাগৰ নাম দিছে অক্ষয় মন্দিৰ অক্ষয় মন্দিৰ শংকৰদেৱে প্ৰথম বৰদোৱাতে জ্বলাইছে পিছত তেওঁ মাজুলী সত্ৰত জ্বলাইছে লখিমপুৰত জ্বলাইছে বৰপেটা পাটবাউসীত জ্বলাইছে বৰপেটা গছ মাধৱ পুৰুষে জ্বলাইছিল শংকৰদেৱে পাটবাউসী ভাগ জ্বলাইছে দেই তাৰপিছত শেষত তেওঁ মধুপুৰ সত্ৰৰ কোচবিহাৰতেই অক্ষয় মন্দিৰ জ্বলাইছে আৰু তাতেই তেওঁ ইহলীলাও সম্বৰণ কৰিছে এই মন্দিৰ ভাগ তেওঁ জ্বলাই থৈ যোৱা তেতিয়া দিনৰ পৰা এতিয়ালৈকে কোনোদিন ক্ষয় ক্ষতি নোহোৱাৰ কাৰণে মন্দিৰ ভাগৰ নাম দিছে অক্ষয় মন্দিৰ এতিয়া সেই ভাগ যে মই কৈছোঁ গুৰুৰ আসন কেনেকৈ হ'ল শংকৰদেৱে এজোপা শিলিখা গছৰ তলত বহি লৈ দুভাগ শাস্ত্ৰ লিখিছে এজোপা শিলিখা গছৰ তেওঁ তাত দুভাগ শাস্ত্ৰ লিখিছিল এভাগ হৈছে দশম এভাগ হৈছে কীৰ্তন তেওঁ তাত লিখা দশম ভাগ তাৰপৰা আনি মূল মণিকূটত অৰ্পণ কৰি ৰখা হৈছে মণিকূটত তেওঁ লিখা দশম ভাগ অৰ্পণ কৰি ৰখাৰ কাৰণে মণিকূট ভাগৰ নাম দিছে গুৰুৰ আসন কিয়নো গুৰুৰ আসন নাম দিছে শংকৰদেৱক আমি সকলোৱে গুৰু বুলি কওঁ গুৰুজনে নিজে লিখা দশম ভাগ আনি ইয়াত ৰাখিছে সেইকাৰণে এই ভাগৰ নাম গুৰুৰ আসন দিছে কিন্তু শংকৰদেৱে যে দুভাগ শাস্ত্ৰ লিখিছিল এভাগ হৈছে দশম এভাগ হৈছে কীৰ্তন ক'ত বহি লিখিছিল কিহত লিখিছিল কিহেৰে লিখিছিল আপোনালোকে যদি বেয়া নাপায় আহক সকলোৱে চাব আছে আৰু শিলিখা বৃক্ষ পশ্চিমী শিলিখা বৃক্ষ ভালিয়ে আছে কৈ যাওক উঠি যাব চাৰ মই ভাল পালোঁ বস্তুটো এইটো ইউটিউবত মানে এতিয়া বস্তুটো আপোনালোকে দেখিব ছাবস্ক্ৰাইব কৰি দিব খালি দিম নাই পিছতে সেয়া হ'ল নহয় জানো আকৌ নামো এয়াই আছে মই নাছিলোঁ আহিছিলোঁ বাৰু এখন পুলিহে ডাঙৰ হৈছে এওঁ পুলি লৈছিল দেই এই ভাগত নহয় তেতিয়া এই ভাগত যে অৱশ্যে আপোনাক আগতে মই প্ৰমাণটো কৰি দিছোঁ আপোনালোকক প্ৰমাণ কৰিবলৈ আপোনালোকৰ ভিৰটো থাকি যাব এতিয়া শংকৰদেৱে যে এজোপা শিলিখাৰ তলতে বহি শাস্ত্ৰ লিখিছিল তাৰ কি প্ৰমাণ
কিবা এটা প্ৰমাণ থাকিলে নালাগিব পুৰুষোত্তম ঠাকুৰে লিখি থৈ গৈছে শংকৰদেৱৰ নাতিনীয়ে পশ্চিমে সি লিখা বৃক্ষ হালিয়া ছয় তাহান তেওঁ জীয়া গুৰু পুস্তক লিখক পুস্তক মানে যিজোপা শিলিখা আমাৰ পশ্চিম পিনে হাউলি আছে পশ্চিম পিনে হাউলি থকা শিলিখাজোপা তলত বহিয়ে তেওঁ শাস্ত্ৰ তেওঁ এইজোপা শিলিখাৰ তলত বহি যে শাস্ত্ৰ লিখিছিল কিহত লিখিছিল কিহেৰে লিখিছিল আগৰ দিনত কাগজ নাই কলম নাই চিয়াহী নাই একো নাই নহয় সাঁচি পাতত নহয় সাঁচি পাতত কিয় নহয় শুনক সাঁচি পাতত পাখি কলমতে লিখিব নোৱাৰিব ফুটি ফুটি যাব নহয় সাঁচি গছৰ ছাল বাকলিটো এৰুৱাই লৈছিলে দেই বাকলিটো এৰুৱাই লৈ শিলেৰে ঘঁহি ঘঁহি সমানকৈ লৈছিল লৈ তেওঁ শিলিখাই ৰস লৈছিল কেহেৰা চূৰ্ণৰ ৰস লৈছিল গৰুমূত্ৰ মিহলাই লৈছিল লৈ পেলাই তেওঁ পাখি কলমেৰে লিখিছিল তেওঁ পাখি কলমেৰে বহি ইয়াত দুভাগ শাস্ত্ৰই লিখিছে এভাগ হৈছে দশম এভাগ হৈছে কীৰ্তন ইয়াত লেখা দশম ভাগ ইয়াৰ পৰা নি মূল মণিকূটত অৰ্পণ কৰাৰ কাৰণে আসন ভাগৰ নাম হৈছে গুৰুলাসন আসন ভাগ যে গুৰুলাসন ক'লোঁ ইয়াত তেওঁ লেখা দশম ভাগ ইয়াৰ পৰা নি তাত অৰ্পণ কৰিছে সেইকাৰণে আসন ভাগৰ নাম দিছে গুৰু আসন এতিয়া 3 নম্বৰতে আপোনালোকে চাওকচোন বাৰু তেওঁ গা ধোৱা পানী খোৱা পাটনাথটো আপোনালোকে দেখিছেনে পাটনাথটো সকলোৱে মোৰ লগত আহক এইটো ওচৰতে লগতে আছে আহক সকলো বস্তু ভালেই হ'ল মানে পাটনাথ পাঁচজনে খোৱা বহুতে নাথ বুলিও কয় আমি খোৱা বুলি কওঁ এই পাটনাথৰ পানীহে গুৰুজনে খাইছিল আৰু গুৰুজনে গা ধুইছিলে দেই গুৰুজনৰ লগত আমি সকলোৱে জানো চকুৰি ভকত চকুৰি ভকতৰ এজন ভকতে ইয়াৰ পানী কোনো গ্ৰহণ কৰা নাছিলে কিয়নো গুৰুজনৰ পানী চকুৰি ভকতৰ কাৰণে আকাশী গংগাখন নমাই আনিছিলে আপোনালোকে আকাশী গংগা সিফালৰ পৰা চাই আহিছেই আকাশী গংগাখন তেওঁ নমাই আনিছে আকাশী গংগাখনত জানিবলগীয়া ভালেকেইটা কথা আছে আপোনালোকে যদি অকণমান ধৈৰ্য ধৰি শুনে 2 মিনিট 3 মিনিটত মই ধুনীয়াকৈ কৈ দিম আপোনালোকে জানি যাওক ইমান দূৰৰ পৰা আহিছে এই ঠাণ্ডা মানে গোলকেইখিনিত ভকত আহিব পাৰেতো বেলেগ ভকতে অসুবিধা পাব নহয় আপোনালোকে ধৈৰ্য ধৰি অকণমান 2-3 মিনিটখিনি সময় শুনক আকাশী গংগাৰ ঘটনা তেনেকৈ আকাশী গংগাত আহিছে কৃষ্ণ সকলোৱে আহকচোন মই আপোনালোকক সকলোকে আকাশী গংগাৰ বিষয়ে কথাখিনি কৈ দিছোঁ আকাশী গংগাখন শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই অনাৰ কাৰণে তাৰ নাম আকাশী গংগা শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা আকাশী গংগাখন নমাই আনিবলগীয়া কিয় হৈছিল শংকৰদেৱৰ দিনত আমাৰ বৰদোৱাত পানীৰ অভাৱ হৈছিলে পানীৰ অভাৱৰ কাৰণে তেওঁ পাটনাথ ভাগ খান্দি লৈছে এইটো পানীৰ পানী তেওঁহে খায় তেওঁহে গায় কিন্তু আমি সকলোৱে জানো শংকৰদেৱৰ লগত চকুৰি ভকত থাকে এজন ভকতেও ইয়াৰ পানী গ্ৰহণ কৰা নাছিলে কিয় গুৰুজনৰ পানী কিন্তু চকুৰি ভকতে আকৌ গুৰুজনৰ লগত বহি নাম কীৰ্তন কৰিব লাগে ভকতসকলক গা ধুবলৈও পানী নাই খাবলৈও পানী নাই নাম কীৰ্তন কেনেকৈ কৰিব তেতিয়াতো ভকতসকল ডাঙৰ সমস্যা হ'ল তেতিয়া সকলো ভকত চকুৰি সুব্যৱস্থা কৰি দিয়ক তেতিয়া গুৰুজনেতো ভকতসকলৰ কথা ৰাখিবলগীয়া হ'ল